আজি এই 20জন অভিযুক্ত যিসকলক আদালতে দোষী সাব্যস্ত কৰিছিলে, আজি এই 20জন ব্যক্তিৰ ওপৰত আদালতে শাস্তি আৰোপ কৰিব। আৰু তাৰ পৰিপ্ৰেক্ষিতত শাস্তি কি প্ৰকাৰৰ হ'ব আৰু কিমান মানদণ্ডৰ হ'ব সেইটো লৈ চৰকাৰী অধিবক্তা আৰু মৃতক দুজন ব্যক্তিৰ পৰিয়ালবৰ্গৰ হৈ আমি এপিয়াৰ কৰিছিলোঁ আৰু 20জন আসামীৰ হৈ অধিবক্তা মানস শৰণীয়া তেখেতে যুক্তি দাঙি ধৰিলে, তেখেতে কোৱাণ্টামটো কমোৱাৰ বাবে যুক্তি প্ৰদৰ্শন কৰিলে। অভিযুক্তৰ অধিবক্তাই আৰু চৰকাৰী অধিবক্তা আৰু পৰিয়ালক ৰিপ্ৰেজেণ্ট কৰি আমি যি যুক্তি প্ৰদৰ্শন কৰিলোঁ, নিশ্চিতভাৱে সমুচিত শাস্তি যাতে প্ৰদান কৰা হয় তাৰ বাবে যুক্তি প্ৰদৰ্শন কৰা হ'ল। যিহেতু 20জন অধিবক্তা ক্ষমা কৰিব 20জন অভিযুক্ত তেখেতবৰ ওপৰত কি ধাৰা আৰোপ কৰিব সেইটোতো তয় হৈ গৈছে। কিমানখিনি শাস্তি বিহিব সেইখিনি নিশ্চিতভাৱে আদালতে লিপিবদ্ধ আকাৰত তাক অৰ্ডাৰ শ্বীটত লিখিব লাগিব আৰু তাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব। কিন্তু কিমান পৰিমাণৰ শাস্তি বিহিব সেইখিনি দিওঁতে কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু সেইবাবে আজি দিনটোৰ ভিতৰতে তাক ঘোষণা কৰা হ'ব। নিশ্চিতভাৱে যেতিয়াই ঘোষিত হ'ব আমি গম পাম, আপোনালোকক পুনৰবাৰ অৱগত কৰিম। ধন্যবাদ। চাওক, এই অলপ পিছতে যিখিনি যুক্তি প্ৰদৰ্শন কৰা হৈছে সেইটো চৰ্বিতা চৰ্বণ হ'ব। যিখিনি যুক্তি প্ৰদৰ্শন কৰা হৈছে লিপিবদ্ধ আকাৰত সেইটো প্ৰকাশ পাই উঠিব, যিটো আজি হুকুম দিব। হুকুম পোৱাৰ লগে লগে আমাৰ পিছতে এক মুহূৰ্তৰ পিছতে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজে গম পাব। ধন্যবাদ। যোৱাৰ সম্ভাৱনা কম। ধন্যবাদ। আমি বিচাৰিম তেনেকুৱা, এতিয়া অনাৰেবল কোৰ্টে কি কৈ দিব কৰি কেনে আমি ডেফিনেটলি ডেথ চেণ্টেন্সটো বিচাৰিম, লগতে লাইফ ইমপ্ৰিজনমেণ্টটো বিচাৰিম ফৰ দ্য হোল নেচাৰেল লাইফ। তাৰপিছত কোৰ্টে নিৰ্ণয় দিব। ইতিমধ্যে বিপক্ষ অধিবক্তাগৰাকী কৈছে যে 20জনৰ ভিতৰত 3টা কেটেগৰীত ভগাই আনিছে। 3জন গুৰুতৰ, 13জন মধ্যম গুৰুতৰ আৰু 3জন লঘু। নহয়, যিমানে যি নহওক, চক এটা কথা একদম স্পষ্ট যে এই ধাৰাটো 302 ধাৰাটোত কেৱল লাইফ ইমপ্ৰিজনমেণ্ট আৰু নহয় ডেথ চেণ্টেন্স। তেতিয়াহ'লে 304লে কনভাৰ্ট কৰিব নোৱাৰে, মিছা কথা। 302টো তেওঁ তেখেতে কোৱা মতে 302টো যুক্তিসংগত হোৱা নাই বুলি। সেইটো হাইকোৰ্টেহে নিৰ্ণয় কৰিব যুক্তিসংগত হৈছে কি নাই হোৱা। ইয়াতে এইটো কোনো স্কোপ নাই, কাৰণ ইয়াতে অলৰেডি জাজমেণ্টটো দিলে যে তেওঁলোকক দোষী সাব্যস্ত হৈছে 302। হয়, আজি কেৱল শাস্তি ঘোষণাটোৰ ওপৰতহে ভিত্তি হ'ব। তাৰ ওপৰত ডেফিনেটলি আৰ্গুমেণ্ট চলিব, কাৰণ কিয় কাৰণে নিয়মটো এইটোৱে যে গোটেইবোৰ আসামীক সুধিব যে আপোনালোকক